আজি আমাৰ মাজনীৰ যোৱাকালি গধূলিৰ পৰা জ্বৰ আৰু মই টেবলেট খুৱাইছোঁ। পেৰাচিটামল আছিলেই ঘৰত, কালি 2টা খালে আৰু আজি ৰাতিপুৱা এতিয়া 1টা খোৱালোঁ। এতিয়া অকণমান কমিছে, কিন্তু তাৰ আগতে মই স্কুলত শিকোৱা আমাৰ গড়মূৰ পীতাম্বৰদেৱ হাইস্কুলত আমাৰ বেনু ছাৰ আছিলে হেডমাষ্টৰ, আৰু তেওঁ আমাক এদিন ক্লাছত কৈছিলে যে যদি খুব জ্বৰ আহে তেতিয়াহ'লে পিঁয়াজ খুৱাব লাগে। সেই কথাটো মোৰ মনত পৰি মই কি কৰিলোঁ, অকণমান এটা ডাঙৰ চাইজৰ গোটা পিঁয়াজ মিহি মিহিকৈ কুটি ল'লোঁ আৰু তাতে অকণমান পিঁয়াজখিনিতে মই অলপ নিমখ এনেকৈ সানি ল'লোঁ অকণমান টেষ্টটো আহিবৰ কাৰণে। তাৰপিছত তাতে অকণমান চেনি পেলাই দিলোঁ যাতে মিঠা মিঠা ভাৱটো আহে। তাৰপিছত ৰুটিৰ কাৰণে আটা ডলা আছিলে, তাই ম'ম' খাই খুব ভাল পায়, আৰু মই কি কৰিলোঁ, সেই আটাৰ হেৰিটো ৰুটিৰ নিচিনাকৈ বনাই, মানে ম'ম'ৰ নিচিনাকৈ বনাই তাতে পিঁয়াজ সেইখিনি ভৰাই মই ভাজি দিলোঁ। তাৰপিছত তাই খাই খুব ভাল পাইছে আৰু খালে, আৰু মই পিঁয়াজ খোৱালোঁ। তাৰপিছতে সেইখিনি খাই উঠাৰ পিছতে মই এটা পেৰাচিটামল খোৱালোঁ। এতিয়া মাজনীৰ মাজনী এতিয়া ঘামিছে, ঘামি এতিয়া জ্বৰটো অকণমান ভাল হৈছেগৈ। গতিকে মই সেই সৰুকালৰ স্কুলত শিকোৱা সেই টিপছটো মই আজি ইউজ কৰিলোঁ আৰু খাই ভালো লাগিলে। তেনেকৈ কেঁচা পিঁয়াজকেতো আৰু চোবাই চব ভাল নালাগে, তাইক এইটো বুদ্ধিৰে খুৱাই দিলোঁ পিঁয়াজ। আপোনালোকে বাৰু কোনে কোনে জানে যে জ্বৰত পিঁয়াজ খালে ভাল হয়, জনাবচোন। নমস্কাৰ।